এইটো ভিডিঅ'ৰ জৰিয়তে মই ক্লাছ 10 অনুশীলনী R4ৰ কুৱেশ্যন 6ৰ পৰা সমাধান কৰিম। চোৱা কি কৈছে, তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। তলত 4টা কুৱেশ্যন আছে হয়নে? এই গোটেইকেইটা কি আছে, সাধাৰণ ৰূপত আছে। আমি ইয়াক প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে। এতিয়া চোৱা, প্ৰামাণিক ৰূপ বুলি ক'লে দশমিকৰ আগত মাত্ৰ এটা অংকহে থাকিব লাগিব, বেছি অংক থাকিব নোৱাৰে। এইটো মনত ৰখাৰ কাৰণে মই এটা শ্বৰ্ট ট্ৰিপ শিকাই দিছোঁ যে এইটো হ'ল ৰাস্তা, ঠিক আছে? আমি কি কৰোঁ, এই বাওঁফাল দি যাওঁ হয়নে? আমি এই বাওঁফাল দি যাওঁ। এতিয়া চোৱা, যদি আমি এই সোঁফালে যাওঁ তেনেহ'লে যে ইফালৰ পৰা যে গাড়ী আহিব, আমি এক্সিডেণ্ট হোৱাৰ চান্সটো বেছি থাকিব। ডেট মিনছ কি, নিগেটিভ হয়নে? আকৌ যদি আমি বাওঁফালে যাওঁ, এক্সিডেণ্ট হোৱাৰ চান্সটো কম থাকিব। ডেট মিনছ মই বুজাব বিচাৰিছোঁ যে দশমিক যদি সোঁফালে যায়, তেনেহ'লে নিগেটিভ, ডেট মিনছ পাৱাৰটো মাইনাছত আহিব। যদি এই দশমিক সোঁফালে যায়, এই পাৱাৰটো কি আহিব, মাইনাছ আহিব। আকৌ যদি এই দশমিকটো বাওঁফালে যায় হয়নে, এক্সিডেণ্ট হোৱাৰ চান্স কম, ডেট মিনছ কি, পজিটিভ, গতিকে পজিটিভ আহিব। এতিয়া চোৱা, কুৱেশ্যন 1ত কি কৈছে যে 3 4 3 0 0 0 0 হয়নে? দশমিকটো ইয়াত আছে, গতিকে মই কৈছোঁ দশমিকৰ আগত এটা অংকহে থাকিব লাগিব। এতিয়া চোৱা, 1 গড় গ'ল, 2 গড় গ'ল, 3 গড়, 4 গড়, 5 গড়, 6 গড় ইয়াত আহিব। গতিকে চোৱা, আমি কি লিখিম, 3.43 ইনটু কেইগড় গৈছে, 1 গড়, 2 গড়, 3 গড়, 4 গড়, 5 গড়, 6 গড় হয়নে? 10 টু দি পাৱাৰ 6 প্লাছ, কিয় প্লাছ কোৱা, মানে দশমিকটো বাওঁফালে গৈছে হয়নে, সেইকাৰণে প্লাছত আহিছে। চোৱা, আকৌ 2 নম্বৰ চলুশ্যন লিখিম। চোৱা, দশমিকটো ইয়াত আছে হয়নে, আমি দশমিকৰ আগত এটা অংকহে ৰাখিম, গতিকে ইয়াত কি আহিব, 7.004 এইখিনি ল'ম হয়নে? এতিয়া চোৱা, কেইগড় আহিলে, ইয়াত আছিলে 1 গড়, 2 গড়, 3 গড়, 4 গড়, 5 গড়, 6 গড়, 7 গড়, 8 গড়, 9 গড়, 10 গড়, গতিকে ইনটু 10 টু দি পাৱাৰ 10 প্লাছ আহিছে, কাৰণ বাওঁফালে আহিছে হয়নে? আকৌ চোৱা, কুৱেশ্যন 3 চলুশ্যন। চোৱা, দশমিকটো ক'ত আছে, ইয়াত আছে, গতিকে দশমিকৰ আগত এটা অংক থাকিবই লাগিব হয়নে? গতিকে ইয়াত ল'ম আমি 1.5 ইনটু 10 টু দি পাৱাৰ, চোৱাচোন এই দশমিকটো সোঁফালে গৈছে নে বাওঁফালে, গতিকে সোঁফালে গ'লে কি, এক্সিডেণ্ট হোৱাৰ চান্স বেছি থাকে, গতিকে মাইনাছ আহিব পাৱাৰ হয়নে? 10 টু দি পাৱাৰ কেইগড় গৈছে, 1 গড়, 2 গড়, 3 গড়, 4 গড়, 5 গড়, 6 গড়, 7 গড়, গতিকে -7। ঠিক একেদৰে 4 নম্বৰটো চোৱা, দশমিক ইয়াত আছে হয়নে, দশমিকটো ইয়াত যাব, গতিকে কেইগড় যাব, 1 গড়, 2 গড়, 3 গড়, 4 গড়, 5 গড় যাব, গতিকে 1.436 ইনটু 10 টু দি পাৱাৰ -5 এইখিনিয়ে। কুৱেশ্যন 7 চোৱা, তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা। এবাৰ চোৱা, প্ৰামাণিক ৰূপত দিয়া আছে, আমি ইয়াক সাধাৰণ ৰূপত প্ৰকাশ কৰিব লাগে। চোৱা, চলুশ্যন চোৱা, পাৱাৰ প্লাছত আছে, ডেট মিনছ কি, ই বাওঁফালে গৈছিলে হয়নে, ই বাওঁফালে গৈছিলে। এতিয়া চোৱা, সোঁফালে যাব হয়নে নাই, তেনেহ'লে চোৱা 1 ইয়াত আছিলে, পাৱাৰ 9 আছে হয়নে, গতিকে 9 গড় যাব ইফালে, 1 গড়, 2 গড়, 3 গড়, 4 গড় ইয়াত আহিল হয়নে, 5 গড়, 6 গড়, 7 গড়, 8 গড়, 9 গড় গ'ল। এইখিনিয়ে, নিশ্চয় বুজি পাইছা। তাৰপিছত কুৱেশ্যন 2 চলুশ্যন চোৱা, পাৱাৰটো মাইনাছত আছে, ডেট মিনছ ই সোঁফালে গৈছিলে, এক্সিডেণ্ট হৈছিলে হয়নে, এতিয়া বাওঁফালে যাব, গতিকে চোৱা ইয়াত আছিলে হয়নে, -6 আছে, 6 গড় যাব বাওঁফালে, গতিকে ইয়াত আছিলে, এইখিনি লিখি লোৱা 302 ইয়াত আছিলে, 1 গড় আহিল, 2 গড়, 3 গড়, 4 গড়, 5 গড়, 6 গড়, এইটোৱে, নিশ্চয় বুজি পাইছা। কুৱেশ্যন 8 চোৱা, এমৰ মান নিৰ্ণয় কৰা যাতে এইখিনি। চোৱা, আমি চলুশ্যন লিখিম। ইয়াত চোৱা, আমি এটা ফৰ্মুলা পাইছিলোঁ, a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m প্লাছ n
হয়নে এতিয়া চোৱা বেছ চোৱা ডেট মিন্স ভূমি একে আছে গতিকে আকৌ চোৱা পাৱাৰটো বেলেগ বেলেগ আছে গতিকে এইখিনিক এ ধৰা এ টু দি পাৱাৰ এম ধৰা ইনটু এ টু দি পাৱাৰ এন ইকুৱেল তেনেহ'লে কি হ'ব এ টু দি পাৱাৰ এম প্লাছ এন গতিকে এম মানে কি -3 টু দি পাৱাৰ এম মানে এম প্লাছ 1 হয়নে প্লাছ এন মানে 5 ইকুৱেল চোৱা -3 7 এতিয়া চোৱা এই -3 ওপৰত চোৱা এম প্লাছ 1 প্লাছ 5 6 ইকুৱেল -3 টু দি পাৱাৰ 7 এতিয়া চোৱা ইকুৱেলৰ ইফালে আৰু ইফালে বেছ ছেম আছে গতিকে কাটিব পাৰি এতিয়া ইয়াত কি থাকে এম প্লাছ 6 ইকুৱেল ইফালে 7 থাকে ইয়াৰ পৰা চোৱা এম ইকুৱেল এই 7 প্লাছ আছে 6 ইফালে মাইনাছ হ'ব 6 হয়নে এতিয়া চোৱা 7 - 6 ডেট মিন্স 1 ইয়াৰ পৰা আমি এমৰ মান কিমান পাইছোঁ 1 পাইছোঁ গতিকে এইখিনি আমাক এমৰ মানহে ওলাব লাগে হয়নে এইখিনিয়ে কুৱেশ্যন 9 চোৱা এটা উদ্ভিদ কোষৰ আকাৰ ব্যাস 0.00001275 মিটাৰ ইয়াক মান্য ৰূপত প্ৰকাশ কৰা এইখিনিক মান্য ৰূপত প্ৰকাশ কৰিব কৈছে মান্য ৰূপ আৰু প্ৰামাণিক ৰূপ একে চোৱা এতিয়া আমি জানো যে প্ৰামাণিক ৰূপৰ ল'বলৈ হ'লে এই যিটো সংখ্যা আছে এই সংখ্যাটোৰ এই দশমিকৰ আগত এটা অংক থাকিব পাৰিব চোৱা এতিয়া এই দশমিকটো ইয়াত আছে হয়নে আমি দশমিকটো ইয়াত লৈ যাম গতিকে 1 ঘৰ যাব 2 ঘৰ যাব 3 ঘৰ 4 ঘৰ 5 ঘৰ কোনফালে যাব সোঁফালে যাব আৰু সোঁফালে গ'লে কি পাইছিলোঁ আমি মাইনাছ হয়নে নিগেটিভ এক্সিডেণ্ট হোৱাৰ চান্স থাকে গতিকে চোৱা তুমি এই দশমিকটো ইয়াত লোৱা তেনেহ'লে 1.275 পাবা ইনটু 10 টু দি পাৱাৰ কেইঘৰ গৈছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ হয়নে সোঁফালে গৈছে গতিকে -5 এইটোৱে হ'ল মান্য ৰূপ বা প্ৰামাণিক ৰূপ কুৱেশ্যন 10 চোৱা এটা থাকত 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ ভেদ কিমান চোৱা সলিউশ্যনত লিখিম যে থাকটোৰ মুঠ ভেদ ইকুৱেল চোৱা 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আছে হয়নে গতিকে 20 × 5 আকৌ প্লাছ 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কিতাপ আছে ইনটু 5 সৰি কাগজ আছে এতিয়া চোৱা এই দুটা পূৰণ কৰা কিমান পাবা 100 পাবা প্লাছ এই দুটা পূৰণ কৰিলে কিমান পাবা 0.080 পাবা হয়নে এতিয়া এই দুটা যোগ কৰা কিমান পাবা 100.08 মিলিমিটাৰ হয়নে কুৱেশ্যন 11 চোৱা তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিবা চোৱা ইয়াত কি কৈছে 3 টু দি পাৱাৰ -3 মান হ'ব চোৱা পাৱাৰ কি আছে মাইনাছত আছে হয়নে পাৱাৰটো প্লাছত আনিবলৈ হ'লে আমি এই সংখ্যাটো কি কৰিব লাগিব উল্টাই দিব লাগিব যদি আমি উল্টাই দিওঁ মনে মনে 1 আছে তলত হয়নে 1/3 এই পাৱাৰটো কি হৈ গ'ল প্লাছ হৈ গ'ল তেনেহ'লে এইটো হ'ব হয়নে চোৱাচোন ক'ত আছে অপশ্যন 3 আছে হয়নে তাৰপিছত চোৱা বিত চোৱা 2/3 মান হ'ব চোৱা পাৱাৰ প্লাছত আছে হয়নে গতিকে এইখিনি যদি আমি উল্টাই দিওঁ মাইনাছত আহিব চোৱা এই 3টো ওপৰত যাব আকৌ এইটো ওপৰত আছিল তলত আহিব এই পাৱাৰটো কি হ'ব মাইনাছ হ'ব এইখিনি চোৱাচোন অপশ্যন 3 আছে হয়নে তাৰপিছত কুৱেশ্যন 6 চোৱা -2/3 হোল টু দি পাৱাৰ 4ৰ মান হ'ব চোৱা মাইনাছ আছে হয়নে আকৌ এই পাৱাৰটো প্লাছত আছে পজিটিভত আছে গতিকে পাৱাৰ যদি যুগ্ম হয় তেনেহ'লে মাইনাছ থাকিলেও প্লাছ হ'ব প্লাছ থাকিলেতো প্লাছে হ'ব হয়নে চোৱাচোন এই 4টো 2ৰ ওপৰত আছে আমি যদি
2ক যদি 4 বাৰ পূৰণ কৰোঁ তেনেহ'লে কিমান পাম 16 পাম হয়নে আকৌ তলত চোৱা এই 3ৰ ওপৰতো 4 আছে হয়নে 3ক যদি আমি 4 বাৰ পূৰণ কৰোঁ কি পাবা 3 × 3 কিমান 9 আকৌ 3 × 3 9 হয়নে 81 গতিকে 81 পাম 16/81 গতিকে অপশ্যন 2 কাৰেক্ট হয়নে ডিত চোৱা কি কৈছে 0.00064ৰ প্ৰামাণিক ৰূপটো হ'ল চোৱা প্ৰামাণিক ৰূপ বুলি কৈছে মই কৈছোঁ প্ৰামাণিক ৰূপ বুলি ক'লে দশমিকৰ আগত এটা অংক থাকিব পাৰিব এতিয়া চোৱা দশমিক ইয়াত আছে হয়নে গতিকে ইয়াত আহিব চোৱা 1 গড় 2 গড় 3 গড় 4 গড় 5 গড় আহিব এই 6.4 ইনটু চোৱা এই দশমিকটো হুফালে গৈছে না বাওফালে হুফালে গ'লে কি এক্সিডেণ্ট হোৱাৰ চান্স থাকিব গতিকে মাইনাছ হ'ব হয়নে 10 to the power -5 5 গড় আহিছে হয়নে -5 এইটো ক'ত আছে চোৱাচোন অপশ্যন ডি হয়নে সৰি অপশ্যন 4 আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন চোৱা 2.03 ইনটু 10 to the power -5ৰ মানটো হ'ব চোৱা তলত চাৰিটা অপশ্যন দিয়া আছে কোনটো হ'ব এতিয়া চোৱা এইটো প্ৰামাণিক ৰূপত আছে হয়নে সাধাৰণ ৰূপত কোনটো হ'ব চোৱা এতিয়া চোৱাচোন পাৱাৰটো মাইনাছত আছে ডেট মিনছ এ হুফালে গৈছিলে হয়নে হুফালে গ'লে মাইনাছ হয় গতিকে হুফালে গৈছিলে এতিয়া কি বাওফালে যাব হয়নে চোৱাচোন -5 ডেট মিনছ কি 5 গড় বাওফালে যাব আগতে ইয়াত আছিল হয়নে চোৱাচোন 203 ইয়াত আছিল 1 গড় আহিল 2 গড় 3 গড় 4 গড় 5 গড় হয়নে ইয়াত আহিব গতিকে 5 গড় আহিল নে নাই চোৱা এইটো হ'ব গতিকে চোৱাচোন এইটো অপশ্যন 2ত আছে হয়নে এইটোৱে শুদ্ধ আজিৰ ভিডিঅ'ৰ এইটো কুৱেশ্যনে আছিল লাষ্ট কুৱেশ্যন আৰু এইটো কুৱেশ্যনৰ সৈতে অনুশীলনী R4 কমপ্লিট ধন্যবাদ